নমস্কাৰ ৫৫৫০টা পদৰ ক্ষেত্ৰত LP UPৰ সকলো মিডিয়ামৰ সকলো কেটেগৰী কাট অফৰ বিষয়ে সামৰি আমি এটা সামগ্ৰিকভাৱে ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াত সকলো মিডিয়াম LP UP হিন্দী টিচাৰ ছায়েন্স টিচাৰ সকলোৰে বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে প্ৰথমতেই দেখিছে আছামিজ মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় ১৭খন জিলাত মুঠ ৩,১৫৬টা পোষ্ট আছে। গতিকে ইয়াত কাট অফ কেনেধৰণৰ হ'ব প্ৰত্যেকখন জিলাৰ কাৰণে সুকীয়াকৈ আমাৰ প্ৰায়খিনি ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। আজি আমি সামগ্ৰিকভাৱে আলোচনা কৰিম ইয়াত কেনেধৰণৰ হ'ব। গতিকে ইয়াত যদি আপোনালোকে দেখে আনিজাবৰ ক্ষেত্ৰত ১৩৭২টা পোষ্ট আছে আৰু আটাইতকৈ হায়েষ্ট আছে লখিমপুৰ জিলাত, আৰু ডিব্ৰুগড়তো ১০০ৰ ওপৰত আছে। আৰু আপোনালোকে দেখিছে লখিমপুৰত 200ৰ ওপৰত আছে, শোণিতপুৰত 223টা আছে, তিনিচুকীয়াতো 107টা আছে। গতিকে এই যিবিলাকত 200 বা 100ৰ ওপৰত আছে এইকেইখন জিলা যথেষ্ট ট্ৰেণ্ডিঙত আছিল। গতিকে যিহেতু সেই সময়ত চিটেট উত্তীৰ্ণ প্ৰাৰ্থীও সিমান বেছি নাছিল, আৰু NIOSৰ ক্ষেত্ৰতো এতিয়া বৰ্তমান যিহেতু তেওঁলোকৰো একচেপ্ট কৰিছে, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত ভেৰিফিকেশ্যনতো তেওঁলোকৰ ডাই স্কুলৰ কথাই হওক বা সেই সময়ত তেওঁলোকে এডমিশ্যন ৰিচিপে আদি কৰি বিভিন্নখিনি তথ্য বিচাৰিছে, আৰু তেনেধৰণে যিসকল ভেৰিফিকেশ্যনত তেওঁলোক অৱতীৰ্ণ হ'ব, তাৰপিছত যিসকলক যোগ্য বিবেচিত কৰে তেওঁলোক মেধা তালিকাত আহিব। গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু কিছু কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব। আনৰিজাৰ্ভৰ ক্ষেত্ৰত বিশেষতঃ বেছিকৈ পোষ্ট থকা কেইখনত ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰতো কাট অফ কমি যাব। ধৰি লওক লখিমপুৰৰ ক্ষেত্ৰত 203টা পোষ্ট আছে, তাত যিসকলৰ টেটত 90 বা তাতকৈ বেছি আছে তেওঁলোকৰ যি কেটেগৰী নহওক তেওঁলোক আনৰিজাৰ্ভত আহি যাব। গতিকে লখিমপুৰৰ নিচিনা জিলাত আনৰিজাৰ্ভতটো যথেষ্ট কাট অফ কমিব, লগতে OBC MOBC SCৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰতো, অৰ্থাৎ অন্যান্য কেটেগৰীবিলাকতো যথেষ্ট কাট অফ কমিব। গতিকে আমি যদি আশা কৰোঁ যিকেইখন জিলাত 200ৰ ওপৰত আছে বা 100ৰ ওপৰত আছে সেই জিলাকেইখনত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কাট অফ 58, 59 থকাসকল তেওঁলোক ছেফ জোনত আছে বুলি ধৰিব পাৰি। যিবিলাকত তুলনামূলকভাৱে কম পোষ্ট আছে তেনে জিলাত হয়তো 60ও হ'বগৈ পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, কিন্তু 4,500ৰ ক্ষেত্ৰত কিছু বেলেগ হ'ব। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰতো যিকেইখন জিলাত 100ৰ ওপৰত আছে, 112 আছে, এনেকুৱাবিলাক জিলাত আপোনালোকে ধৰি লওক 57, 58টো আপোনালোকে দেখিব পাৰে। অৰ্থাৎ 58, 57 থকা সকলো OBC MOBCৰ ছেফ জোনত আছে বুলি ধৰিব পাৰি। গতিকে আপোনালোকে নিশ্চয় বুজি পালে। আৰু অন্যান্য কেটেগৰীবিলাকৰ ক্ষেত্ৰত ST হিলছৰ দৰে কেটেগৰীৰ ক্ষেত্ৰত 54, 53 তেওঁলোকেও চাকৰি পোৱাৰ সম্ভাৱনা প্ৰবল, আৰু PWDৰ ক্ষেত্ৰতো T টাইপছৰ ক্ষেত্ৰতো যথেষ্ট কমিব। গতিকে আমি যদি চাওঁ বেংগলী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPSৰ ক্ষেত্ৰত মুঠ 548টা পোষ্ট আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত বেছিকৈ পোষ্ট হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জৰ ক্ষেত্ৰত আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইকেইখন জিলাত 59, 58 বা 60 থকাখিনি এটা ছেফ জোনত আছে বুলি ধৰিব পাৰি। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত কাছাৰত 21টা পোষ্ট আছে, হাইলাকান্দিত 36টা পোষ্ট আছে। এনেবিলাক জিলাত কাট অফ 57, 58 এনেধৰণৰ স্ক'ৰ থকাবিলাক ছেফ জোনত আছে বুলি ধৰিব পাৰি। ঠিক একেদৰে SCৰ ক্ষেত্ৰতো কৰিমগঞ্জ আৰু কাছাৰৰ ক্ষেত্ৰত OBCতকৈ কিছু পইণ্টত তলত থাকিব। ST প্লেইনছৰ ক্ষেত্ৰতো OBCতকৈ কিছু পইণ্টত তলত থাকিব। ST হিলছৰ ক্ষেত্ৰত যথেষ্ট কম হ'ব, 54 থকাখিনিও ছেফ জোনত আছে বুলি ধৰিব পাৰি। PWDৰ ক্ষেত্ৰতো তেনেদৰে 57, 56.5 এনেধৰণৰ থকাখিনিও ছেফ জোনত আছে বুলি ধৰিব পাৰি। এতিয়া আমি যাম বড়ো মিডিয়ামৰ ক্ষেত্ৰত। বড়ো মিডিয়ামৰ ক্ষেত্ৰতো তেনেদৰে 46টা পোষ্ট আছে ST প্লেইনছৰ ক্ষেত্ৰত। গতিকে বড়ো মিডিয়ামৰ ক্ষেত্ৰত যিহেতু বড়ো ইতিমধ্যে BTCত LP UPৰ নিযুক্তি হৈ গৈছে, গতিকে তাত 46 পোষ্ট ST প্লেইনছৰ কাৰণে আছে, অন্যান্য কেটেগৰীত নাই। গতিকে ইয়াত যদি আমি চাওঁ 57, 58 যিসকলৰ আছে তেওঁলোক এটা ছেফ জোনত আছে বুলি ধৰি ল'ব পাৰে। ইয়াৰ পিছতে গাৰো মিডিয়ামৰ ক্ষেত্ৰত 7টা পোষ্ট আছে ST প্লেইনছৰ ক্ষেত্ৰত। ইয়াতো 56, 57 থকাসকল ছেফ জোনত আছে বুলি ধৰিব পাৰি। গতিকে ইয়াৰ পিছতে হিন্দী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LPS। হিন্দীৰ ক্ষেত্ৰত
মুঠ 37টা পোষ্ট আছে, আনি যাবৰ ক্ষেত্ৰত 10টা পোষ্ট আছে। গতিকে ডিব্ৰুগড় নগাঁও 4টা আৰু 3টা পোষ্ট আছে। এনেবিলাকৰ ক্ষেত্ৰত 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 2টা পোষ্ট আছে ডিব্ৰুগড় নগাঁৱৰ ক্ষেত্ৰতো। তেওঁলোক 59 প্লাছত থকাসকল তেওঁলোক ছেফ জোনত আছে বুলি ধৰিব পাৰি। ডিব্ৰুগড় আৰু নগাঁৱৰ ক্ষেত্ৰতো তেনেদৰে 58.5 58 এটা ছেফ জোন হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট কম হ'ব, 57 প্লাছত থকাসকল তেওঁলোক ছেফ জোনত আছে বুলি আমি ধৰিব পাৰোঁ হিন্দী মিডিয়াম এছিষ্টেণ্ট টিচাৰ LBSৰ ক্ষেত্ৰত। গতিকে জিলাভিত্তিক আপোনালোকৰ কাৰণে সুকীয়াকৈ ভিডিঅ' দিয়া আছে। আমাৰ সামগ্ৰিকভাৱে আমি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। ইয়াত বিভিন্ন কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে, যিহেতু কণ্টেক্সুৱেল টিচাৰ ৰেগুলাৰাইজেশ্যন হৈ গৈছে LP UPৰ তেওঁলোকৰ পৰা, আৰু লগতে ADR নিযুক্তি হৈছে। ADRটো বহুত তেনেকৈ উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোক গুচি গৈছে। গতিকে ইয়াৰ পিছতো NISৰ প্ৰসংগটো আহিছিলে। NISৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় গম পালে, যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনত বিচাৰিছে। বহু প্ৰাৰ্থী তেওঁলোকৰ ইউডাইচ কোড নাই বা অন্যান্য ধৰণৰ সমস্যা তেওঁলোকৰ আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত ভেৰিফিকেশ্যনত কেনেধৰণৰ কি হয় সেই সময়ত মেধা তালিকা প্ৰস্তুত হ'লে গম পোৱা যাব। কিন্তু এতিয়া NISক আৰু ন্যায়ালয়ে মান্যতা প্ৰদান কৰিছে। গতিকে কণ্টেক্সুৱেল টিচাৰৰ নিযুক্তি এক প্ৰভাৱ বিস্তাৰ কৰিব। আৰু আপাৰ প্ৰাইমেৰী BEd থকা প্ৰাৰ্থীসকলে যিহেতু ইয়াত আবেদন কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত LPৰ ক্ষেত্ৰত কাট অফ কমিব। এতিয়া আমি এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত চাম। এছিষ্টেণ্ট টিচাৰ UPSৰ ক্ষেত্ৰত আপোনালোকে দেখিছে আনৰিজাৰ্ভ কেটেগৰী যথেষ্টখিনি পোষ্ট আছে। আপোনালোকে নিশ্চয় দেখিছে ধুবুৰীত 28টা আছে, ডিব্ৰুগড়ত আছে 26টা, গোৱালপাৰাত আছে 20টা, ঠিক একেদৰে গোলাঘাটত আছে 21টা। গতিকে এই যিবিলাক জিলা, শোণিতপুৰত 28টা, 64, 65 এটা ছেফ জোন বুলি আমি ধৰিব পাৰোঁ। তাতকৈ তললৈ অহাৰ কিন্তু সম্ভাৱনা খুব কম আছে, 64, 65। OBC MOBCৰ ক্ষেত্ৰত 62, 63 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ধুবুৰীৰ নিচিনা জিলাত, আপোনাৰ ধেমাজিৰ নিচিনা জিলাত। অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত SC ST প্লেনছৰ ক্ষেত্ৰত 60ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। ST প্লেনছৰ ক্ষেত্ৰত 55, 56, PWDৰ ক্ষেত্ৰত 57, 58 এটা ছেফ জোন হ'ব পাৰে। ঠিক একেদৰে টি টাইপছৰ ক্ষেত্ৰতো 58, 57 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গতিকে আপোনালোকে এছিষ্টেণ্ট টিচাৰ যিটো আছামিজ মিডিয়ামৰ UPSৰ ক্ষেত্ৰত আমি যদি চাওঁ সামগ্ৰিকভাৱে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 65, 64 এটা ছেফ স্ক'ৰ হ'ব পাৰে 5550টা পদৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত 62 প্লাছত থকাসকল, আৰু SC ST প্লেনছৰ ক্ষেত্ৰত 60 প্লাছত থকাসকল। ঠিক একেদৰে PWDৰ ক্ষেত্ৰত 59, 60 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি চাওঁ আপাৰ প্ৰাইমেৰী 302টা পোষ্ট আছে, আনৰিজাৰ্ভত 139টা পোষ্ট আছে। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ আদি হায়েষ্ট পোষ্ট আছে। এনেবিলাকত 64, 65 এটা ছেফ জোন হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 62, 3 হাইলাকান্দিৰ নিচিনা জিলাৰ ক্ষেত্ৰত এটা ছেফ স্ক'ৰ হ'ব পাৰে। অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত 61, 62 SC ST প্লেনছৰ ক্ষেত্ৰত, আৰু ST হিলছৰ ক্ষেত্ৰত 57, 56 এটা ছেফ স্ক'ৰ হ'ব পাৰে। PWDৰ ক্ষেত্ৰত তেনেকৈ 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 57, 58 এটা ছেফ স্ক'ৰ হ'ব পাৰে। গাৰো মিডিয়ামৰ ক্ষেত্ৰত 9টা পোষ্ট আছে ST প্লেনছৰ ক্ষেত্ৰত। গতিকে গাৰো মিডিয়ামৰ ক্ষেত্ৰত 60 বা তাতকৈ বেছি থকাসকল ছেফ স্ক'ৰত আছে বুলি আমি ক'ব পাৰোঁ। ST প্লেনছৰ ক্ষেত্ৰত হয়তো তাতকৈ কমিব পাৰে। হিন্দী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ, হিন্দী মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPSত আনৰিজাৰ্ভত 12টা পোষ্ট আছে। গতিকে ইয়াত 65 এটা ছেফ স্ক'ৰ হ'ব পাৰে। OBC MOBCৰ ক্ষেত্ৰত 64, 63 এটা ছেফ স্ক'ৰ হ'ব পাৰে। SCৰ ক্ষেত্ৰত একদম ন্যূনতম পোষ্ট আছে, গতিকে 63 এটা ছেফ স্ক'ৰ হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত তেনেদৰে 60 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ইষ্ট আমাৰ মিডিয়ামৰ ক্ষেত্ৰত মুঠ এটা পোষ্ট আছে ইয়াত, গতিকে ST হিলছ, গতিকে ST হিলছৰ হ'লেও ইষ্ট আমাৰ মিডিয়ামৰ ক্ষেত্ৰত 60ৰ আশে-পাশে থাকিব, 58, 60ৰ আশে-পাশে থাকিব, যিহেতু এটা পোষ্ট প্ৰাৰ্থী যদি ওলায়। আৰু যদি প্ৰাৰ্থী কম হয় নিশ্চয় তাতকৈ তললৈহে থাকিব। আপোনালোকে নিশ্চয় গম পালে। গতিকে আমি সকলো মিডিয়াম অন্তৰ্ভুক্ত কৰি এটা ভিডিঅ' দিবৰ কাৰণে বহুতেই ৰিকুৱেষ্ট কৰিছে। গতিকে আমাৰ হাতত আমি যিখিনি তথ্য আছে সেইমতে আপোনালোকক ছেফ স্ক'ৰৰ বিষয়ে ক'ম, যিহেতু সুকীয়াকৈ জিলাভিত্তিক আমি আলোচনা কৰিছোঁৱেই। মণিপুৰী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBC MOBCৰ ক্ষেত্ৰত 4টা পোষ্ট আছে। গতিকে ইয়াতো 62 এটা ছেফ স্ক'ৰ হ'ব পাৰে, 62, 3।
বড়ো মিডিয়ামৰ ক্ষেত্ৰত ST প্লেন্সৰ ক্ষেত্ৰত আছে ST প্লেন্সৰ ক্ষেত্ৰত 62 এটা সেফ স্কোৰ হ'ব পাৰে যেহেতু 12টা পোষ্ট আছে গতিকে 62 প্লাছত থকা সকল তেওঁলোকৰ এটা সেফ জোনত আছে বুলি ধৰি ল'ব পাৰে এতিয়া আমি আলোচনা কৰিম সায়েন্স টিচাৰৰ ক্ষেত্ৰত সায়েন্স টিচাৰৰ ক্ষেত্ৰত বহুতেই তেওঁলোকে কমেণ্টত সুধি থাকে কেনে ধৰণৰ হ'ব পাৰে সায়েন্স টিচাৰৰ কাট অফ গতিকে সায়েন্স টিচাৰৰ ক্ষেত্ৰত কিন্তু কাট অফ হাই হয় 65 66 আনৰিজাৰ্ভৰ ক্ষেত্ৰত এটা সেফ স্কোৰ হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰত 63 64 এটা সেফ স্কোৰ হ'ব পাৰে SC আৰু ST প্লেন্সৰ ক্ষেত্ৰত 62 63 এটা সেফ স্কোৰ হ'ব পাৰে ST হিলছৰ ক্ষেত্ৰত 58 59 এটা সেফ স্কোৰ হ'ব পাৰে PWD ক্ষেত্ৰত 60 61 এটা সেফ স্কোৰ হ'ব পাৰে যেহেতু পোষ্টৰ সংখ্যা একেবাৰে নগণ্য কেৱল মাত্ৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 11টা পোষ্ট আছে ডিব্ৰুগড়ত 8টা পোষ্ট আছে ধুবুৰীত 15টা পোষ্ট আছে কামৰূপ ৰুৰেলত গতিকে খুব কম পোষ্ট আছে 14টা পোষ্ট আছে লখিমপুৰত হলেও 65ৰ তলত কিন্তু আনৰিজাৰ্ভৰ অহাৰ সম্ভাৱনা কম আছে OBC MOBCৰ ক্ষেত্ৰত ধুবুৰীত 12টা পোষ্ট আছে গতিকে 62 63 তাতকৈ তললৈ অহাৰ কিন্তু সম্ভাৱনা কম আছে দুই এখন জিলাত হয়তো তাতকৈ বেছিও হ'ব ঠিক একেদৰে SC ST ক্ষেত্ৰতো কিছু পইণ্টতহে তলত থাকিব বহুত বেছি তললৈ নাযায় OBC MOBCতকৈ হয়তো 1 মান তলত থাকিব পাৰে গতিকে আপোনালোকে নিশ্চয় বুজি পালে যেহেতু টাফ কম্পিটিশ্যন হয় পোষ্টবিলাক কম আছে কিন্তু 4500 পদৰ ক্ষেত্ৰত ইয়াতকৈ বেছি হ'ব বহুতেই ক'ব বিচাৰে যে কাট অফ ইয়াতকৈ কম হ'ব প্ৰকৃততে কিমান হ'ব একচুৱেল কোনেও ক'ব নোৱাৰে তথাপিতো পূৰ্বৰ যদি আমি মেধা তালিকাবিলাক বিশ্লেষণ কৰি চাওঁ আৰু CTET উত্তীৰ্ণ প্ৰাৰ্থীৰ বিভিন্ন পৰিসংখ্যাবিলাক যদি আমি চাওঁ বা আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ পৰিসংখ্যা চালে আমি দেখা পাম বেংগলী মিডিয়ামৰ সায়েন্স টিচাৰৰ ক্ষেত্ৰতো তেনেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 14টা মুঠ পোষ্ট আছে গতিকে 65 66 এটা সেফ স্কোৰ হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰতো 63 64 এটা সেফ স্কোৰ হ'ব পাৰে SCৰ ক্ষেত্ৰতো 61 63 ভিতৰত থকাৰ সম্ভাৱনা আছে আৰু ST প্লেন্সৰ ক্ষেত্ৰতো একেই 61 to 63 ST হিলছৰ ক্ষেত্ৰত 57 58 PWDৰ ক্ষেত্ৰতো তেনেদৰে 60 এটা সেফ জোন হ'ব পাৰে T টাইপছৰ ক্ষেত্ৰত 58 59 এটা সেফ স্কোৰ হ'ব পাৰে গতিকে হিন্দী মিডিয়াম সায়েন্স টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী 7টা পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত গতিকে 63 এটা সেফ স্কোৰ হ'ব পাৰে হিন্দী মিডিয়াম সায়েন্স টিচাৰৰ ক্ষেত্ৰত গতিকে আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ পিছতে হিন্দী টিচাৰ UPSৰ ক্ষেত্ৰত আপোনালোকে দেখিব আছামিজ মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰতো আমি যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিছু সংখ্যক জিলাত 10টাতকৈ বেছি পোষ্ট আছে ইয়াৰ ক্ষেত্ৰতো কিন্তু 64 63 এটা সেফ স্কোৰ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ঠিক OBC MOBCৰ ক্ষেত্ৰত 62 63 এটা সেফ স্কোৰ হ'ব পাৰে SC STৰ ক্ষেত্ৰতো তেনেদৰে 61 62 ST প্লেন্সৰ ক্ষেত্ৰতো 61 62 ST হিলছৰ ক্ষেত্ৰত 59 58 এটা সেফ স্কোৰ হ'ব পাৰে PWDৰ ক্ষেত্ৰতো 60ৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে T টাইপছৰ ক্ষেত্ৰতো কম পোষ্ট আছে তথাপিতো 58 59 এটা সেফ স্কোৰ বুলি আমি ধৰিব পাৰোঁ যেহেতু পোষ্টবিলাক যথেষ্ট কম আছে আৰু ভেৰিফিকেশ্যনত বহু প্ৰাৰ্থী তেওঁলোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্ট্ৰিক্টলি যেহেতু চাই তেওঁলোকৰ ডকুমেণ্ট ৰিজেক্টো হয় বহুতৰ গতিকে প্ৰথম মেৰিট লিষ্টবিলাকত অলপ বেছি দেখিলেও পৰৱৰ্তী সময়ত কিন্তু সলনি হ'ব পাৰে বেংগলী মিডিয়াম হিন্দী টিচাৰৰ ক্ষেত্ৰতো তেনেদৰে আনৰিজাৰ্ভত 51টা পোষ্ট আছে গতিকে 64 63 আনৰিজাৰ্ভ এটা সেফ স্কোৰ হ'ব পাৰে OBC MOBCৰ ক্ষেত্ৰতো 62 61 এটা সেফ স্কোৰ হ'ব পাৰে SC ST প্লেন্সৰ ক্ষেত্ৰত 59 61 নৰ ভিতৰত থকাৰ সম্ভাৱনা আছে ST হিলছৰ ভিতৰত যদি আমি চাওঁ ST হিলছৰ ক্ষেত্ৰত 57 56 এটা সেফ স্কোৰ হ'ব পাৰে PWDৰ ক্ষেত্ৰত আৰু T টাইপছৰ ক্ষেত্ৰতো 60ৰ তলত থকাৰ সম্ভাৱনা আছে গতিকে ডকুমেণ্টসমূহ ভালদৰে আপলোড কৰাৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত এইখিনি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল আপোনালোকে নিশ্চয় দেখিছে গতিকে আজি আমি সকলো মিডিয়ামৰ সকলোখিনি আমি আপোনালোকলৈ যিমানখিনি তথ্য আছে দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব এইখিনি আপোনালোকৰ যি পূৰ্বৰ বিভিন্ন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কমেণ্ট যোৱা বছৰৰ মেধা তালিকা আৰু বৰ্তমান সাম্প্ৰতিক LP UPৰ ক্ষেত্ৰত যি পৰিৱেশ কেইবাটাও আপোনালোকে দেখিছে উচ্চ ন্যায়ালয়ৰ পৰা NISৰ ক্ষেত্ৰত অহা ৰায় তাৰপিছত পৰৱৰ্তী সময়ত CTETৰ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ কিখিনি ইনষ্ট্ৰাকশ্যন দিছে সকলোখিনি আৰু আগৰ পৰৱৰ্তী ইয়াৰ প্ৰায় 5000 ওচৰৰ নিযুক্তিত থকা তথ্য আমি ব্যৱহাৰ কৰিছোঁ